ব্ৰহ্মাকুমাৰী পাঠশালা এটিৰ আজি শুভ উদ্বোধনী কৰা হ'ল খন্তেক সময়ৰ আগতে। আমি এই অনুষ্ঠানটিলৈ আহি আমাৰ সুখ শান্তি প্ৰেম এই সকলোবিলাক পবিত্ৰতা এই সকলোবিলাক আমি আহৰণ কৰিব পাৰোঁ হওক বিনামূল্যে। আমি ৰাজযোগৰ ধ্যানৰ অভ্যাস কৰিব পাৰোঁ হওক বিনামূল্যে। আপোনালোকে জানে যে ৰাজযোগ ধ্যানৰ দ্বাৰা আমাৰ সকলো সমস্যাৰ সমাধান হয়। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে নিশ্চয় জানে যে আত্মিক প্ৰেম পবিত্ৰতা সুখ শান্তি সম্পত্তি আৰু নিৰোগী কায়া পোৱাৰ সহজ উপায়ে হ'ল ৰাজযোগ মেডিটেশ্যন। ৰাজযোগ মেডিটেশ্যনৰ এটি বিনামূলীয়া শাখা। ওম শান্তি। হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ এটি খুব সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাব, অকণমানো স্কিপ নকৰিব। লগতে যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আপোনালোকে মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এয়া হ'ল BK বিনীতা দিদিজী, ডিব্ৰুগড় জিলাৰ সঞ্চালিকা, আৰু BK বিধান ভাইজী, তেখেতসকলক আদৰি অনা হৈছে গীতা পাঠশালালৈ। তেখেতলোক আহি উপস্থিত হ'ল। খুব সুন্দৰকৈ গীতা পাঠশালাৰ উদ্বোধনী অনুষ্ঠানটি হৈ গ'ল। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, ভাল পাব নিশ্চয়। আৰু মই ইয়াৰে সম্পূৰ্ণ ভিডিঅ' আজি দিব পৰা নাই, মই খণ্ডকৈ দিম। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব। ইয়াৰ পাছতো পাব। পাঠশালাখনৰ দ্বিতীয় খণ্ডত দেখাম মই। খুব সুন্দৰ ভিডিঅ' আছে মোৰ লগত, সকলোখিনি দেখাম। যিহেতু গুৱাহাটীৰ পৰা বৰহাটৰ পৰা বহুত দূৰ দূৰণিৰ পৰা মাতাসকল দুদিনৰ আগতে আহি উপস্থিত হৈছিল পাঠশালাখনত, গতিকে সকলোখিনি দেখাম ইয়াৰ নেক্সট খণ্ডটোত। আৰু আজি এয়া দেখাইছোঁ উদ্বোধনী অনুষ্ঠান কেনেকৈ উলহ মালহেৰে হৈ গ'ল, খুব সুন্দৰকৈ নিয়াৰিকৈ। বন্তি প্ৰজ্বলন, ফিতা কাটাৰ পাছতে বন্তি প্ৰজ্বলন হ'ল, আৰু তাৰ পাছত শোভাযাত্ৰাৰ পাছতে ব্ৰহ্মা ভোজন হ'ল। আৰু এইফালে আমাৰ ৰহিলা মাতাৰ ভাইটি অতুল খুৰা, তেখেত আহি উপস্থিত হ'লহি। এইফালে তেখেতৰ বোৱাৰীও আহিছে। খুব ভাল লাগিল, তেখেত সকলো আহি উপস্থিত হ'ল ইমান দূৰণিৰ পৰা। আৰু এইফালে দেখিছে সকলো আহিছে BK, আৰু স্থানীয় ৰাইজো আহিছে। ওম শান্তি, ওম শান্তি। আজি বহুত শুভ দিন। আমি সকলো ডিব্ৰুগড়বাসী এটা নতুন পাঠশালা উদ্ঘাটন কৰিবলৈ লৈছোঁ। বাবা ঘৰ চাৰিফালে হ'লে কিমান ভাল লাগে। আৰু মোৰ মনতে এক ভাৱ থাকে কি চাৰিফালে বাবা ঘৰ হওক, সৰু হওক ডাঙৰ হওক, বাবা কয় না গাঁৱত পাঠশালা খুলিব লাগে। তো যেতিয়া প্ৰথম ইয়াত আহিছোঁ বাণীপুৰত, তেতিয়া চাৰিফালে ঘূৰি ফুৰিছোঁ ক'ত বাবা ঘৰ এটা সৰু ৰুম ভাড়া পালেও হ'ব। তো পাইছিলোঁ অলপ দিন, তাত ক্লাছো হৈছিলে, কিন্তু আকৌ চেঞ্জ কৰিবলগীয়া হ'ল। তো বহুত চাৰিফালে চালোঁ, ক'তো পোৱাই নাই। কিন্তু সদায় বাবাক কওঁ, বাবা 3 পেৰ পৃথিৱীটো লাগিবই, কেলে বাণীপুৰ আত্মাটো কল্যাণ কৰিব লাগিব। যিটো আমাৰ মাতা ওলালে, ৰহিলা মাতা আৰু আমাৰ নিৰ্মলা মাতা, বিজয়া মাতা। তো মাতা এটা সৰু ৰুমটো আৰম্ভ কৰিলে, তাতেই বাবাক বহালে, ক্লাছো কৰে। আৰু মই মাজে মাজে আহোঁ, কিন্তু মই মাতাক ক'লোঁ আপুনি এনেকুৱা বনাব যাতে মই একদিন ইয়াত থাকিব পাৰোঁ। তো মাতাৰ এইটো খুব মোক উৎসাহ, আৰু তেনেকৈ মাতা বনালে চাই বহুত ভাল লাগিছে। আৰু বাবাৰ ঘৰ হ'লেতো চবৰে সুৰক্ষা পোৱা যায়। বাবা কৈছে বাবাৰ ঘৰ আছে, ঝণ্ডা লগোৱা আছে, रोज मुरली चले योग है সেই ঘর এটা তীরথ। তো আমি সকলো বহুত খুশি আজি, বহুত ভাল পাইছোঁ। আৰু এইটো পাঠশালা পৰা চাৰিফালে বাবার মেছেজ যাব আৰু বহুত ভাই বহন ইয়াত আহিবলৈ আছে, তেওঁলোক আহিব
আৰু চবে বাবা পৰা বৰ্ষা ল'ব আৰু আমাৰ দেৱী পৰিবাৰ আৰু ডাঙৰ হ'ব এইটো মোৰ ভাৱনা আৰু শুভকামনা আছে ওম শান্তি এতিয়া আমি সকলো কেঞ্চি আপোনাক দেখিছে সেই কেঞ্চি চবৰে হাত আছে চবে এনেকৈ অনুভৱ কৰিব কি আমি উদ্ঘাটন কৰি আছোঁ ঠিক আছে ওম শান্তি ওম শান্তি सभी সকলো বহি সব যতে আছে সবে কুৰ্চীটো খালি আছে আমাৰ বিকেবিলাক সবে বহুত কিছুমান নতুনো আহিছে মাউণ্ট আবু ৰাজস্থানত আছে আৰু আমাৰ ভেলু এডুকেশ্যন দিয়া হয় মানুহ কেনেকুৱা নৰ পৰা নাৰায়ণ নাৰী পৰা লক্ষ্মী বনিব পাৰে কেলে এতিয়া মানুহৰ দেৱী গুণটো কম হৈ গৈছে ন সেইকাৰণে সকলো মানুহৰ মনটো বহুত চঞ্চলো হৈছে মনৰ পৰা বহুত তনাও হৈছে ন আৰু তাৰ অসৰ আমাৰ শৰীৰ ওপৰত পৰে আৰু সকলো বেমাৰ এতিয়া সব মানুহ কোনেও এইটো ক'ব নোৱাৰে कि आम्ही स्वस्थ नाही तो যেতিয়া বেমাৰ ভ্ৰষ্টাচাৰ বেৰোজগাৰ বহুত ধৰণৰ এনেকুৱা প্ৰব্লেম হয় তেতিয়াই পৰমাত্মা আহে আৰু আমাক লক্ষ্য দিয়ে কি কেনেকৈ আমি মনুষ্যৰ পৰা দেৱতা বনিব পাৰিম তো পৰমপিতা পৰমাত্মা 1936 আহিলে প্ৰজাপিতা ব্ৰহ্মা শৰীৰত আৰু আমাক নিজৰ পৰিচয় দিলে আমি সকলো এটা बिंदु आत्मा और हमारे पिता परमात्मा दो फादर है ना हमारे यहाँ एक शरीर को जन्म देने वाले और एक हमारी आत्मा के पिता तो हम यहाँ शिव बाबा को याद करते हैं तामाने हमारे সকলোর पिता शिव बाबा और देखते परम धाम থাকেন সদায় আমি ऊपर फाले চাওঁ ন तो बाबा ऊपरত আছে तो যদি আমি মেডিটেশ্যন কৰোঁ তেতিয়া বুদ্ধিকে ওপৰ লৈ যাম আৰু বাবাৰ লগত মনৰ পৰা কথা পাতোঁ আৰু তেতিয়া আমাৰ বহুত শক্তি পোৱা যায় কেলে চায়েন্সেও কৈছে যাক আমি ইয়াদ কৰিম তাৰ গুণ আমাৰ ভিতৰত আহিব तो सबसे तो अच्छा परमात्मा ही है सर्वशक्तिवान सर्वोच्च सर्वमान्य है तो परमात्मा যেতিয়া আমি याद करो তেতিয়া আমার শক্তি আহে যেনেকা বাবা শান্তি সাগর আমি শান্ত স্বরূপ তো হে শিক্ষা ইয়াত দিয়া হয় 7 দিনী এটা কোর্স কৰোৱা হয় আৰু ফ্ৰী কোর্স আছে এই কোর্সত আপুনি নিজৰ পৰিচয় বাবাৰ পৰিচয় আৰু এতিয়া সময় কি চলি আছে কলিযুগৰ অন্ত চলি আছে বিনাশ কাল চলি আছে সেইটো সময় কেনেকা আমি নিজকে बचाए रखिब पारी हे ज्ञानটো ইয়াত দিয়া হয় আৰু সৃষ্টি উত্থান পতন কেনেকা হৈছে সেই কথাটো বুজোৱা হয় আৰু জীৱনক কেনেকা আমি দেৱতুল্য বনাব পাৰি সেইটো ট্ৰেইনিং দিয়া হয় ইয়াত ডেইলি ইয়াত ট্ৰেইনিং দিয়া হয় মেডিটেশ্যন কৰোৱা হয় তো সেইটো কাৰণে আপোনালোক যোনে নতুন ইয়াত আহিছে তেওঁলোক আহি 7 দিনী এটা কোৰ্স আছে আমাৰ এই কোৰ্সটো কৰি ল'ব আৰু সেই কোৰ্সত আপুনি নিজে নিজে গম পাব कि केनेका आमी सब काम करी घर परिवार संसार पाजत थाकी सब संभाली किमान हल्का হয় इजी হয় सब काम करिब पारी और एटा बहुत डांगर मनर एटा सहारा फील करूँ आमी न और केनेका आमार जीवन ठीक হয় आमार लुआ छोवाली बिजनेस आमार धंदा जी आमी करि आसो
সেই কৰিও মনৰ শান্তি কেনেকৈ পোৱা যায় সেই ইয়াত ডেইলি ট্ৰেইনিং দিয়া হয়। তো আপোনালোক সকলো পিছত আহিব আৰু সেই কৰিব। আৰু আমাৰ ডিব্ৰুগড়তো চবফালে চেণ্টাৰ আছেহি, পাঠশালা আছেহি। আৰু এনে মেইন চেণ্টাৰ দুটা আছে, এটা কুমাৰনিচিকাত আছে আৰু এটা থানাচাৰিআলিতে আছে। দুইটা চেণ্টাৰত সেৱা চলি থাকে। আপোনালোক যি ওচৰতে হয় তাত আপুনি যাব আৰু মেডিটেশ্যন ক্লাছ তাতেও কৰিব পাৰিব। ইয়াতে ওচৰত হয় ইয়াতেও কৰিব পাৰিব, কিন্তু আহিব অৱশ্যে। কেলে ভগৱান কৈছে এতিয়া নহয়তো কেতিয়াও নহয়। ভাল কাম মানুহ সোনকালে আৰম্ভ কৰিব লাগে, কেলে ভাল কামতেই বাধা বেছি আহে ন। বেয়া কাম কৰিবলৈ বাধা নাহে, ভাল কাম কৰিবলৈ বাধা আহে। তো সময়টো গৈ আছে ন, কিন্তু সেই ভাল সময় আমি যাবলৈ নিদিওঁ আৰু ভাল সময় আমি লাভ লওঁ। সেই কথা ধুনীয়াকৈ আমাক ইয়াত বুজাই দিয়া হয়। তো আজি মই সকলোকে এইটো অনুৰোধ কৰিছোঁ কি আপোনালোক জৰুৰ সেই লাভ ল'ব। আৰু এই যে আমাৰ নতুন পাঠশালা আজি খুলিছে, আপোনালোকতো চবে কিমান ভাল লাগিছে ন চাই। এটা অলৌকিক বাতাৱৰণ আমি ফিল কৰিছোঁ। কেলে য'ত বাবাৰ ঝণ্ডা লাগে এই স্থানে বেলেগ হৈ যায়। আৰু ইমান পবিত্ৰ আত্মা ইয়াত বহি আছে, তো জৰুৰ এই তীৰ্থ নিচিনাই আৰু সেইকাৰণে ইয়াৰ লাভ সকলো লওক। তো আমাৰ শুভভাৱনা আৰু শুভকামনা আছে। এতিয়া আমি দিয়া জ্বলাম, আমাৰ বম ষ্টেণ্ড ৰেডি আছে। তাৰপিছত আমি প্ৰচেছন কৰিম। ওম শান্তি। আমাৰ BK5 কোনোবা যদি অনুভৱ শুনাই শুনাব পাৰিব, আপোনালোক শুনাওক। আত্মাৰ জ্ঞানে দিছে। আমি সকলো আত্মাৰ ভাই ভনী ভাই ককাই, এই আমাৰ সম্বন্ধ। এটাই সম্বন্ধ মাত্ৰ, ভাই ভনী ভাই ককাই। মোৰ মাৰ লগতো মই ভাই ককাই সম্বন্ধ আত্মা হিচাপত, মোৰ দেউতাৰ লগতো সেই ভাই ককাই আত্মাৰ হিচাপত। আমি আত্মা একেজন পৰম পিতা পৰমাত্মাৰে সন্তান সকলোবোৰ। গতিকে আমাৰ এজনেই পিতা, মাতাও এজনেই। সেই একেটেই মাতা পিতা বন্ধু সখা সকলোবোৰ সম্বন্ধ আমি তেখেতৰ ওচৰতে পাওঁ। ওম শান্তি। বাণীপুৰ স্থিত ব্ৰহ্মকুমাৰী পাঠশালা উদ্বোধনী অনুষ্ঠান লৈ অহা উদ্বোধক হিচাপে আমন্ত্ৰণ কৰা বাইদেউ বেহেনজী, উপস্থিত গণ্যমান্য ব্যক্তিসকল, আই মাতৃসকল, উপস্থিত ৰাইজ, পদক্ষেপটো এই কলিযুগত বৰ সুন্দৰ পদক্ষেপ। এইটো আমাৰ ইয়াত উপস্থিত থকা সকলো অসমীয়া আই মাতৃয়ে ইয়াত উপস্থিত আছে। সকলোৱে অনুভৱ কৰিছে, নিশ্চয় জানে। কিছু সত্ৰৰ কেন্দ্ৰিক, কিছু শংকৰদেৱৰ কেন্দ্ৰিক, এনেকৈ কৰিয়ে সকলো মহিলা ইয়াত উপস্থিত আছে। যেই কি নহওক, আমি সত্ৰকেন্দ্ৰিক, আমাৰ গুৰু, আমি সত্ৰৰ প্ৰতিষ্ঠাপক দাতাজনক আমি গুৰু বুলি মানি লৈছোঁ আজিলৈকে। গতিকে কি কৰি আছে কি নাই কৰা আমি সম্পূৰ্ণ বুজি পোৱা হৈছোঁ। মানে সেইকাৰণে আজি এই বাণীপুৰ স্থিত যি ব্ৰহ্মকুমাৰী পাঠশালা যি স্কুল বুলি কৈছোঁ মই, ইয়াত ধৰ্ম কথাখিনি আপোনাক সবে ইয়াত শিকিবলৈ অহাটোৱে ধৰ্ম লৈছোঁ বুলি ভাবিব নাপায়। এটা জ্ঞান লৈছোঁ আমি। কাইলৈ ময়ো আহিম ইয়াত। দ্বিতীয়তে মোৰ পৰিচয় নিদিলে ভুল হ'ব। মোৰ বাইদেউ ৰহিলা, মোৰ নিজৰ বাইদেউ। মই তেখেতক কৃতজ্ঞভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো কাৰণেই
তেখেতে অন্তিম সময়ত তেখেতে যি এটা চিন আজি বাণীপুৰস্থিত দেখাই থৈ গ'ল, মই বাইদেউৰ প্ৰতি কৃতজ্ঞতা আৰু বাইদেউৰ প্ৰতি মই সেৱা জনাইছোঁ। ভৱিষ্যতে তেখেতে আৰু উজ্জ্বল কৰক, বাণীপুৰত ৰহিলা দত্ত নাম থৈ যাওক, এই কামনা কৰিছোঁ মই। ৰহিলা দত্ত হ'ল, শিক্ষা বোলা বস্তুটো নাই, আজি ক'ব নাপায়। আমি বহুত কষ্টত ডাঙৰ হোৱা ল'ৰা, গতিকেলৈ আমি দুখখিনি অনুভৱ কৰোঁ। সেই অনুভৱৰ কাৰণেই তেখেতে আজি এই পাঠশালাখন খুলিবলৈ সক্ষম হৈছে। তাৰ কাৰণে মই তেখেতক কৃতজ্ঞতা জনাইছোঁ। আৰু এই যেন পাঠশালা ৰাইজে, বাণীপুৰস্থিতিৰ ৰাইজে সকলো দল সংগঠন নিৰ্বিশেষে মানে আই মাতৃ মহিলা যুৱক যুৱতী সকলোৱে আহি আমি বেছি নিশিকোঁ। আমি জ্ঞানৰ মাত্ৰ খং, ৰাগ, ধৈৰ্য, বীৰকতি এনেকুৱা কিছুমান কথা আমি লওঁচোন আহক। আমাৰ মাত কথাবিলাক এনেকুৱা, ঐ তই মই, এনেকুৱা আমাৰ মাত কথাবিলাক। গতিকেলৈ আমি সৰলতা কেনেকৈ হওঁ, আমি ৰাইজৰ লগত কেনেকৈ মিলি চলোঁ, কেনেকৈ কাৰ লগত কি কৰিব লাগিব, এই কথাখিনি আমি একো গতিকেলৈ লাহে লাহে তেতিয়া আমাৰ নিশ্চয় উন্নত ক্ষেত্ৰত বাঢ়ি যাব। আৰু ময়ো দিদি আগত কৈছোঁ, কল্পনা কৰি আছোঁ, এজন ভক্ত মোৰ ঘৰত গৈছিল। মই কৈছিলোঁ যে মোৰ এখন জাতীয় বিদ্যালয় স্কুল খোলা মই প্ৰস্তুতি চলাই আছোঁ, তাৰ লগত সংগতি ৰাখি মই অতি দুখিত। অতুল খুৰাৰ যি মনৰ অনুভৱ ভাষণ এয়া শুনাইছিল তেখেতে, শেষৰ বাক্যকেইষাৰি মোৰ ভিডিঅ'ত নাহিল। অকণমান মোৰ মোবাইলটোৰ কিবা এটা বিসংগতি হ'ল, সেয়েহে ময়ে নিজে কৈ দিছোঁ আপোনালোকক। তেখেতে এখন খুব সুন্দৰকৈ জাতীয় বিদ্যালয় তেওঁলোকৰ গাঁৱত খুলিবলৈ লৈছে, আৰু সৰুকৈ ব্ৰহ্মাকুমাৰীৰ এখন পাঠশালাও তেখেতে খুলি দিম বুলি কৈ থৈ গৈছে। খুব ভাল লাগিল। আৰু খুৰা, আপোনাক ভগৱানে কুশলে ৰাখক। বহুত বহুত ধন্যবাদ আপোনাক। আপুনি বহুত কি বুলি ক'ম, ভাষা নাই আচলতে ক'বলৈ। আমি তেখেতৰ ঘৰলৈ গৈছিলোঁ, তেতিয়াও তেখেতে কৈছিল, মই ভাবি চাম বুলি কৈছিল যে মই ইয়াতে পাৰোঁ যদি পাঠশালাৰ ৰুম এটি সৰুকৈ হ'লেও খুলি দিম, তেনেকৈ কৈছিলে। আৰু আজি যিহেতু সকলোৰে আগত ইমান সুন্দৰকৈ কৈ গ'ল, খুব ভাল লাগিল। আপুনি কুশলে থাকক, ভালে থাকক, ভগৱানে ভালে ৰাখক। তেখেতে সমজুৱা বহুতো কামত জড়িত, তাৰে মাজেদি সময় উলিয়াই আহি উপস্থিত হৈছেহি। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ মই মোৰ চেনেলৰ যোগেদিয়ে। এয়া সন্মানীয় অতিথিসকলক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনোৱা হৈছে। আৰু এজন ভাই, তেওঁ একচুৱেলি কেইবাবাৰো ইয়ালৈ আহিছে আৰু প্ৰত্যেকটো জ্ঞানত সেনেকৈ সম্পূৰ্ণখিনি চলা নাই যদিও বাবাৰ বহুত নিজৰ মানে জ্ঞানখিনি শুনি থাকে। আমাৰ মুৰলীটো হয়তো বা এনেকৈ বিকে হওক বা বেলেগ হ'লেও তেওঁ জ্ঞানৰ বিষয়লৈও বহুতখিনি ভাল পায়, আমাকো হ'লেও ভাল পায়। আৰু নিমন্ত্ৰণটো প্ৰত্যেকবাৰ যেবাৰে আমি তেওঁক নিমন্ত্ৰণ দিছোঁ, তেওঁ দুইজনো তেওঁ উপস্থিত হয়। তেওঁকো আমি ফুলাম গামোচা এখন সম্ভাষণ জনাইছোঁ। আৰু লগতে আমি সকলোকে সম্ভাষণ জনাইছোঁ। গামোচা দিব পৰা নাই যদিও আমি সকলোকে সম্ভাষণ জনাইছোঁ, যাতে ইমান মৰমৰ ফৰিষ্টাসকল সকলো কাৰণে এটা ডাঙৰ জয় হৈছে। আপোনালোকক স্বাগতম কৰিছোঁ। আজি আমাৰ বহুত आज हमारे हाथ में जो मॉम है, ये आत्मा की ज्योति है ना। जब भी कोई शुभ कार्य होता है ना, तो हम क्या करते हैं, ज्योति जलाते हैं।
परमात्मा কৈছে আমাৰ এটা জ্যোতি ইয়াতেও আছে হয় নহয় তো সেইটো জ্যোতি জ্বলোৱাৰ লগে লগে আমাৰ সেইটো জ্যোতি জাগ্ৰত হৈ গ'ল कि आमी सकलो आत्मा सब भाई भाई आमार सब एके आमी कोनो धर्मर कथा नाय जाति कथा नाय एकू कथा नाय बस आमी सकलो परमात्मार बच्चा आपस में सभी बोलिए मैं एक परमात्मा पिता का बच्चा हूँ मैं आत्मा भाई हूँ आज से मैं अपना हर कार्य परमात्मा पिता को साथ लेकर खुशी से उमंग से सच्चाई से करूँगी और परमात्मा पिता का नाम रोशन करेंगे। ओम शांति। आप लोग सभी ताली बजाएं। दान करेगी तो हम सब मिलकर 1 मिनट बाबा को याद करते हैं फिर हम साबदे সকলোৱে দলে বলে আহি যোগদান কৰক। আপোনালোকে জানে যে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে মানৱ জাতিৰ সুখ আৰু শান্তিৰ কাৰণে সদায় আউটকাৰ্য কৰি আহিছে। আমি জানো যে বৰ্তমান সময়ত যি উচ্ছৃংখল পৰিৱেশ, যি অশান্তময় পৰিৱেশ, যি আতংকময় পৰিৱেশ, এই সকলোবোৰ নাশ কৰি এখন শান্তিৰ সমাজ গঢ়িবৰ কাৰণে আজি এই আমাৰ প্ৰচেষ্টা। ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত ৰাজযোগৰ শিক্ষাৰ দ্বাৰা মানুহৰ মনৰ পৰিৱৰ্তন কৰা হয়, মানুহৰ স্বাস্থ্যৰ উন্নতি হয়, মনৰ উন্নতি হয়। গতিকে আহক ৰাইজ আমি এখন কোমলী সমাজ গঢ়োৱাওঁ। আহক আমি সকলোৱে দলে বলে আহি যোগদান কৰোঁ আজিৰ এই শান্তি শোভাযাত্ৰাটি। প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ এটি গীতা পাঠশালা এই ধন্যবাদ রায়। সত্যযোগী আৰু ত্ৰেতাযোগী স্বৰ্গ ৰাজ্যৰ আদৰণীয় প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ সঞ্চালিকা BK বিনীতা বাইদেউ। আপোনালোকে জানে যে ৰাজযোগৰ শিক্ষাৰ দ্বাৰা আমি আমাৰ সকলো সমস্যাৰ সমাধান পাব পাৰোঁ। এই ৰাজযোগ কৰিলে আমি আমাৰ সকলো যোৱাকালি যিহেতু সৰস্বতী পূজা আছিল, শোভাযাত্ৰা মুহূৰ্তত আমি
দুখনমান সৰস্বতী পূজাও পাইছোঁ। আৰু যোৱাকালি এটি খুব সুন্দৰ দিন আছিল। খুব সুন্দৰকৈ আমাৰ গীতা পাঠশালাখনিৰ শুভ উদ্বোধনী অনুষ্ঠানটি খুব সুন্দৰকৈ হৈ যায়। এফালে সৰস্বতী দেৱী, জ্ঞানৰ দেৱী সৰস্বতী মাৰ পূজা যোৱাকালিয়ে আছিল। আপোনালোকে মোৰ ভিডিঅ'ত দুভাগমান সৰস্বতী পূজাৰ ভিডিঅ' অকণমান দেখা পাইছে চাগে। অকণমান মই ভিডিঅ' লৈছিলোঁ। আৰু এয়া শোভাযাত্ৰাৰ অন্তত পুনৰ দিদিক আদৰি অনা হ'ল। এইফালে কেক কাটিলে। শুভ অনুষ্ঠান এটি যিহেতু, সেয়েহে কেক কটা হৈছে। তাৰ পাছতে ব্ৰহ্মা ভোজন। আৰু এয়া হ'ল দিদিয়ে, বিকে বিনীতা দিদিজীয়ে ৰহিলা মাতাক এটি উপহাৰটি শেষত আপোনালোকক মই ভিডিঅ'ত দেখাম, ভিডিঅ'টোৰ অন্তত। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিম, আৰু বেছি দীঘলীয়া নকৰোঁ। আৰু সকলোকে দিদিয়ে মিঠাই লাডু দি গৈছে, এয়া দেখিছে। খুব সুন্দৰ এটি দিন, খুব সুকলমে সুন্দৰকৈ পাৰ হৈ গ'ল। পৰম পিতা পৰমাত্মাৰ কৃপাত খুব ভাল লাগিল। লগতে মোৰ ব্ৰহ্মা ভোজনৰ থালিখনো আপোনালোকক দেখাই দিছোঁ। ইমান সুন্দৰকৈ ৰান্ধি বাঢ়ি সুস্বাদু ভোজন সকলোকে খুব সুন্দৰকৈ অপ্যায়ন কৰা হ'ল। খুব ভাল লাগিল। খুব এটি শুভ দিন আছিল। সকলো ভালে থাকক, কুশলে থাকক, সকলোকে ভগৱানে কুশলে ৰাখক, তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে সামৰিম, বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব। সকলোৱে এনেকৈ মৰম চেনেহ আশীৰ্বাদ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ওম শান্তি, ওম শান্তি, ওম শান্তি।